Good evening. নমস্কাৰ, গুড ইভিনিং। আৰু আজি মই পুনৰবাৰ আপোনালোকৰ মাজত নতুন এটা ৰেচিপি লৈ আহিছোঁ। গতিকে আপোনালোকে আশা কৰোঁ লাইভটো সকলোৱে চাওক, জইন কৰক। আৰু খুব সুন্দৰ ৰেচিপি, একেবাৰে খুব কম সময়ৰ ভিতৰত বনাব পৰা ৰেচিপি মাখানা ক্ষীৰ। আৰু আশা কৰোঁ আপোনালোকে লাইভটো চাব। আৰু মই কেনেকৈ বনাওঁ, কি কি সামগ্ৰী ব্যৱহাৰ কৰিম, আপোনালোকক সকলোখিনি ধুনীয়াকৈ জনাই দিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এইফালে যিহেতু মই মাখানা ক্ষীৰ বনাম, সেইটো কাৰণে খুব ধুনীয়াকৈ ইয়াতে লৈ লৈছোঁ মাখানা। আৰু এইফালে অকণমান চেনি, এইফালে 2 খিলামান তেজপাত, 2-3টামান ইলাচি, আৰু বাকীখিনিতো জানেই কি কি লাগিব। দেখাই দিম ধুনীয়াকৈ। খুব কম সময়ৰ ভিতৰত বনাব পৰা এটা সুন্দৰ চুইট ডিছ বুলি ক'লেও ভুল নহ'ব। আহকচোন আৰম্ভ কৰোঁ। কেনেদৰে বনাওঁ আপোনালোকে চালে নিশ্চয় গম পাব। মাখানা ক্ষীৰটো আপোনালোকে যেতিয়া মানে শ্ৰীকৃষ্ণক বা যিকোনো ভগৱানক আপোনালোকে ভোগ দিয়ে, তেতিয়া ধুনীয়াকৈ দিব পাৰিব। লক্ষী ভক্ত, হেল্ল'। নতুনকৈ আজি আকৌ এটা নতুন ৰেচিপি বনাব লৈছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। মাখানা ক্ষীৰ খুব কম সময়ৰ ভিতৰত আচলতে বনাব পাৰে। আৰু এইফালে ধুনীয়াকৈ মই গেছটো জ্বলাই দিছোঁ। ধুনীয়াকৈ এতিয়া আৰম্ভ কৰিম। খুব কম সময়ৰ ভিতৰত ৰেচিপিটো হৈ যায়। গতিকে বহুত কম প্ৰচেছত, আমি যিহেতু লেডিজ ন, সৰুকৈ মানে কি আৰু কম সময়ৰ ভিতৰত হোৱা ৰেচিপি লাগে। গতিকে মই আজি বনাওঁ, আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এইফালে ধুনীয়াকৈ গৰম হৈ গ'ল। ইয়াত মই এতিয়া ধুনীয়াকৈ 1 চামুচ বা 2 চামুচ ঘি ব্যৱহাৰ কৰিম। যিহেতু মোৰ সৰু স্পুন হয়, সেইটো কাৰণে মই 2 চামুচ ব্যৱহাৰ কৰিম। আৰু আপোনালোকে চাই ল'লে গম পাব। দুচামুচ ঘি ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মাখানা লৈ লৈছোঁ মই। আপোনালোকৰ পৰিমাণটো নিজে লৈ ল'ব। অকণমান ভাজি ল'ব। বহুত বেছি সময় ভাজিব নালাগে, খুব বেছি 2 মিনিট 3 মিনিটমান ধুনীয়াকৈ ভাজি ল'ব। কেইটামান মই আৰু ব্যৱহাৰ কৰিছোঁ, অকণমান বেছিকৈ বনাম মানে। এফালে এনেকৈ ধুনীয়াকৈ মাখানাখিনি অকণমান ঘিত ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু বহুত হেল্ডি হয় দেই এই ৰেচিপিটো। আৰু ল'ৰা ছোৱালী ধৰি লওক আপোনালোকে এনেকৈ খুৱাব পাৰিব। একেবাৰে কম সময়ৰ ভিতৰত হোৱা ৰেচিপি এটা। আৰু কেতিয়াবা কি হয়, ভগৱানক মানে আমি এনেকৈ ধুনীয়াকৈ ভোগ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, দিব পাৰোঁ। এইখিনি ধুনীয়াকৈ হৈ গ'ল। বেছি সময় ৰ'ষ্ট কৰিব নালাগে, জাষ্ট অকণমান সময় ৰ'ষ্ট কৰিলোঁ মই।
আচলতে ঘিত ভাজিলে কি হয় আপোনাৰ হেৰি হয় ধুনীয়া এটা মানে ফ্লেভাৰ আহে ঘিত ভাজিলে। এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু অকণমান এইখিনি ঠাণ্ডা হ'ব দিম। এতিয়া মই একেটা পেনতে যিহেতু ক্ষীৰ হয় ন, গাখীৰ প্ৰয়োজন কৰিম আৰু গাখীৰৰ কাৰণে মই ধুনীয়াকৈ আমুল তাজা গাখীৰ লৈ লৈছোঁ। মই গোটেইখিনি দি দিম ইয়াতে। মাখানাখিনি চাই কিনে আপোনালোকে গাখীৰ কিমানখিনি ব্যৱহাৰ কৰিব সেইটো হিচাপত অনুমানিক এটা নিজৰ আন্দাজমতে ব্যৱহাৰ কৰিব। এফালে মই গোটেইখিনি গাখীৰ দি ল'লোঁ। আৰু ইফালে মই অকণমান চেনি ব্যৱহাৰ কৰিম। ইফালে দুখিলা ধুনীয়াকৈ তেজপাত দি দিম। লগত দুটা ইলাচি দুটা দি দিম। ইলাচিকেইটা অকণমান ধুনীয়াকৈ ফালি দিব, তেতিয়া খুব ধুনীয়া এটা ইলাচি গোন্ধ ওলাব। লক্ষী ভক্ত বাইদেউ ধুনীয়াকৈ তেখেতে কমেণ্ট কৰিছে, সুন্দৰ ৰেচিপি, হেল্ডি এণ্ড টেষ্টি হয় বাইদেউ। হেল্ডি আৰু টেষ্টি, বহুত হেল্ডি হয়। আৰু আপোনালোকে কেতিয়াবা মানে কি আৰু ক'লোঁ ন, যেতিয়া আমি ভগৱানক ভোগ দিওঁ ন, তেতিয়া ভোগ হিচাপে ব্যৱহাৰ কৰিব পাৰি। এইখিনি এইফালে গৰম হোৱালৈকে মই এইখিনি ঠাণ্ডা মোৰ হৈয়ে গ'ল ধুনীয়াকৈ। এইখিনি যিহেতু মাখানাখিনি মই ধুনীয়াকৈ ঘিত অকণমান টাইম ভাজি লৈছিলোঁ, এতিয়া মই এইখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'ম। তেতিয়ালৈকে এইখিনি ধুনীয়াকৈ উতলি আছে। এইখিনি মই এতিয়া ধুনীয়াকৈ পেষ্ট কৰিম।
এইখিনি ধুনীয়াকৈ গৰম হোৱালৈকে মই এইফালে এইখিনি ধুনীয়াকৈ পেষ্ট কৰিলোঁ মাখানাখিনি খুব ধুনীয়াকৈ। এইফালে ধুনীয়াকৈ চেনি, তেজপাত আৰু ইলাচিখিনি অকণমান ধুনীয়াকৈ গৰম হোৱাৰ পিছত মই এতিয়া মাখানাখিনি ধুনীয়াকৈ ঢালি দিম। মাখানাখিনি ইয়াত মই এতিয়া ঢালি দিম আৰু ইয়াৰ পিছত ধুনীয়াকৈ অকণমান সময় লৰাব লাগিব। এইখিনি অকণমান টাইম ধুনীয়াকৈ লৰাব লাগিব এতিয়া। একেবাৰে ইজি হয় আৰু এইখিনি যিমান সময় লৰাব সিমানে তাৰ গোন্ধটো খুব ধুনীয়াকৈ আহিব। আপোনালোকে যদি কেতিয়াও মাখানাৰ ক্ষীৰটো এনেদৰে বনাই খোৱা নাই, এবাৰ বনাই খাব চেষ্টা কৰিব। বহুত টেষ্টি আৰু বহুত হেল্ডি আৰু লগতে খুব কম সময়ৰ ভিতৰত হৈ যায়। বহুত ধুনীয়া গোন্ধ এটা আহিছে। ইয়াত আপোনালোকে ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে, মই আজি কৰা নাই আৰু আজি মই ভাবিলোঁ একেবাৰে চিম্পুলকৈ বনাই লওঁ। ইয়াত আপোনালোকে কাজু, খিচমিচ বা আলমণ্ড যি আছে গোটেইখিনি ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে। মই আজি কৰা নাই কাৰণে মই দেখুওৱা নাই। লাষ্টত অকণমান গাৰ্নিচিং কৰিম ড্ৰাই ফ্ৰুটছেৰে। এইখিনিয়ে খুব ধুনীয়াকৈ এনেকৈ 3 মিনিট 4 মিনিটমান লৰাব লাগিব আৰু যিমানে সময় হ'ব তেতিয়া ধুনীয়াকৈ অকণমান গোট খাই আহিব। এবাৰ বনাই খাব, সঁচাকৈ বহুত হেল্ডি হয়। মাখানাৰ যিটো ক্ষীৰ হয় বহুত টেষ্টি হয়। যিমান পাৰে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যোৱাৰ চান্স থাকে। মোৰ অলমষ্ট হৈ গ'ল। ঠাণ্ডা হ'লে আৰু গোট খাই যাব, গতিকে মই এয়া দেখিছে নহয় খুব ধুনীয়া এটা স্মেল আহিছে আৰু এয়া দেখিছে যিমান ঠাণ্ডা হ'ব সিমানে গোট খাই যাব আৰু পৰিমাণটো আপোনালোকৰ নিজৰ মতে দি ল'ব কিমানখিনি আপোনালোকে বনাব খোজে। আৰু বহুত ধুনীয়াকৈ এনেকৈ হেতাৰে লৰাই থাকিব লাগিব, তেতিয়া তলত লাগি নাযায়। মাখানা ক্ষীৰটো এনেদৰে আপোনালোকে ধুনীয়াকৈ ভোগ হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু এবাৰ এনেকৈ বনাই খাব, ল'ৰা ছোৱালীক খাই খুব ভাল পাব, বহুত টেষ্টি হয়। এনেদৰে আপোনালোকে পুৰি বা ৰুটিৰ লগতো খাব পাৰিব। পৰিমাণটো আপোনালোকৰ নিজৰ মতে ধুনীয়াকৈ কৰিব, আন্দাজ কৰি লৈ ল'ব কিমানখিনি আপোনালোকে বনাব বিচাৰে। কিন্তু গাখীৰত দিয়াৰ পিছত সঘনাই লৰাই থাকিব লাগিব, তেতিয়াহে বস্তুটো গোট খাই নাযায় আৰু জাম হৈ নাযায়।
অলমোষ্ট মোৰ মাখানা ক্ষীৰ ৰেডি হৈয়ে গ'ল। এয়া দেখিছে, যিমানে ঠাণ্ডা হ'ব সিমানে আপোনাৰ এইটো মানে গোট খাই যাব। গতিকে ইয়াতছে গোট খাই গ'লে পিছত একেবাৰে ধুনীয়াকৈ আৰু ধুনীয়া হ'ব দেখিবলৈ। গতিকে মই এতিয়া নমাই দিওঁ আৰু ধুনীয়াকৈ আপোনালোকক চাৰ্ভ কৰি দেখাই দিওঁ। ড্ৰাই ফ্ৰুটছটো আপোনালোকৰ নিজৰ কথা, আপোনালোকে ইচ্ছা কৰিলে বনাব মানে দিব পাৰে। আজি মই একেবাৰে ব্যৱহাৰ কৰা নাই। অকণমান পিছত আৰু গোট খাই যাব, গতিকে বহুত বেছি গোটা কৰিব নালাগে। আৰু এইফালে ধুনীয়াকৈ মোৰ মাখানা ক্ষীৰ ৰেডি হৈ গ'ল। ইয়াত অকণমান ধুনীয়াকৈ ওপৰত মই অকণমান পিস্তা দি দিছোঁ। আপোনালোকৰ সেইটো নিজৰ কথা, আপোনালোকে কিমান ধুনীয়াকৈ সজাই দিব পাৰে। অকল বনালেই নহ'ব, সেইখিনি ধুনীয়াকৈ সজাই তুলিবও লাগিব। গতিকে এয়া হৈছে মোৰ আজিৰ ৰেচিপি মাখানা ক্ষীৰ। ডেজি আহমেদ বা ভেৰি নাইচ কৈছে, থেংক ইউ ডেজি বা। আজি মই মাখানা ক্ষীৰ বনালোঁ আৰু খুব কম সময়ৰ ভিতৰত হোৱা এটা ডিছ বনালোঁ। আৰু আজি মোৰ ডিছটো একেবাৰে খুব কম সময়ৰ ভিতৰত হৈ গ'ল। গতিকে এনেদৰে আপোনালোকে কেতিয়াবা বনাই খাব আৰু কেনেকুৱা টেষ্ট হয় তেতিয়া আপোনালোকে ধৰিব পাৰিব। গতিকে খুব কম সময়ৰ ভিতৰত হোৱা এটা ৰেচিপি, সুন্দৰ ৰেচিপি। যদি ভাল পাইছে তেতিয়াহ'লে মোক আগলৈকে নতুন নতুন ৰেচিপি বনাবৰ কাৰণে উৎসাহ আৰু প্ৰেৰণা দিব। আৰু খুব কম সময়ৰ ভিতৰত এইকাৰণে কৈছোঁ, কাৰণ আমি মহিলাসকলে বহুত ব্যস্ত থাকোঁ আৰু খুব কম সময়ৰ ভিতৰত হোৱা বস্তু লাগে। গতিকে এনেদৰে আপোনালোকে আলহী অতিথি বহাই কিনে এনেকৈ ক্ষীৰ ধুনীয়াকৈ বনাই খুৱাব পাৰে। গতিকে মোৰ আজি মাখানা ক্ষীৰ ৰেডি হৈ গ'ল। আৰু আজিৰ লাইফটো মই ইমানতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম, সকলোৰে মৰম পাম বুলি আশা ৰাখিলোঁ। বাই বাই।